জুবিনদা আহি পালে এতিয়া কথাটো হল জুবিনদাৰ এবাৰ চলাই চাবলৈ মন গল চাবলৈ ঢেৰ আছে ইয়ালৈ গুচি আনো আজি মঙ্গলদৈত জুবিনদাৰ সংগীতানুষ্ঠান আৰু ওচৰত জুবিনদাৰ প্ৰগ্ৰেম মানে আমাৰ বাবে এটি উৎসৱৰ নিচিনা সেই আবেলি এতিয়া ঘৰৰ পৰা ওলাইছো প্ৰথমে যাও চিপাঝাৰলৈ চিপাঝাৰত জয়ন্তদাক লগ কৰিলো মানে তেওঁ এটি ব্যক্তিগত কামত ইয়াত আছিল সেই ভাবিলো তেওঁকো লগ কৰি ৰাতি একেলগে জুবিনদাৰ প্ৰগ্ৰেম চাবলৈ যাও তেনেদৰে জয়ন্তদা আগে আগে মই পিছে পিছে গৈ গৈ আমি আহি পালোহি আমাৰ ইয়াতে থকা খাৰখোৱা মানে ৰিপ'জ হাইৱে ৰিজৰ্ট যিহেতু জুবিনদা আহি পাবলৈ এতিয়াও বহুত দেৰি আছে সেই ইয়াতে অলপ সময় কটাও আৰু জুবিনদাও আহি প্ৰথম ইয়াতে সোমাব তেনেদৰে প্ৰায় 7 বাজিল জুবিনদা আহি পালে বহুত দিনৰ পিছত দাদাক লগ পাইছো তেওঁ কলে ইমান দিন ক'ত আছিলি তই মই কলো যে গুৱাহাটী চিটিৰ ভিতৰত নোযোৱা মোৰ প্ৰায় এবছৰেই হ'ল তেওঁৰ নতুন ষ্টুডিঅ'টোৰ কথা কলে মই দেখা নাই বুলি গম পাই এদিন চাবলৈ মাতিলে তেনেদৰে বিভিন্ন কথা পাতি বহুত সময় কটালো একেলগে সেইখিনিতে আমাৰ চিপাঝাৰৰ ৰঞ্জুদা আহি পালে হামাৰ এখন লৈ তেওঁৰ গাড়ীখন হামাৰ বুলি গম পাই জুবিনদা চাবলৈ গ'ল এইখন অসমৰ একমাত্ৰ হামাৰ গোটেই ভাৰতবৰ্ষতে মাত্ৰ বসা বসা কেইজনমান মানুহৰে হামাৰ আছে যেনে MS ধোনীৰ হামাৰ আছে হৰভজন সিঙৰ আছে বলিউডৰ সিংগাৰ মিকা সিঙৰ আছে অভিনেতা সুনীল ছেত্ৰীৰ আছে তেনেদৰে বসা বসা কিছুমান লোকৰহে হামাৰ আছে বুলি জনা যায় আৰু অসমত মাত্ৰ এইখনে হামাৰ আছে যিখন এতিয়া আমি সকলোৱে চকুৰ আগত দেখি আছো এই হামাৰখন অসমৰ একমাত্ৰ হামাৰ এতিয়া কথাটো হল জুবিনদাৰ এবাৰ চলাই চাবলৈ মন গল আৰু তেওঁৰ মন গল মানে চলাই খাৰখোৱাৰ পৰা গৈ একেবাৰে চিপাঝাৰৰ পৰা ঘূৰি আহিল দাদা আহি পোৱাৰ লগে লগে খাৰখোৱাত মানুহৰ ভিৰ লাগি গল যেনে তেনে সিকিউৰিটি আনি ৰুম পোৱালেহি ৰুমত দাদাৰ লগত একেলগে আমি জয়ন্তদা ৰঞ্জুদা আৰু মই ৰুটি পোলাও মাংস ইত্যাদি খালো মামা বাবা খাবলৈ ঢেৰ আছে ইয়ালৈ গুচি আনো এইটো কিমান 401 লৈ গুচি আন অৰ্ডাৰ কৰিব নালাগে মোৰ ৰুমটো ওচৰতে আপোনালোকৰ কি চন্দনে আছে হা চন্দনে আনিছে আপোনালোকৰ খোৱা লোৱা হোৱাৰ পিছত আমাৰ প্ৰগ্ৰেমলৈ যোৱাৰ যোজা চলিল গাড়ীবিলাক ৰেডি কৰিলো দাদাৰ ৰেঞ্জ ৰভাৰখন ইয়াতে থৈ যাব আজি হামাৰখনতে যাব তেনেদৰে আমি প্ৰায় 10:30 বজাত মঙ্গলদৈৰ ভেবাৰঘাটৰ প্ৰগ্ৰেমলৈ ওলালো যিহেতু দাদাৰ নিজৰ গাড়ীখন লৈ নাযায় সেয়ে তেওঁৰ পাইলট হিতেশ দাও মোৰ লগতে ওলাল আৰু জুবিনদা যিখন হামাৰত গ'ল সেইখন হামাৰ চলালে জয়ন্তদাই জুবিনদা গলে মানুহে তেওঁৰ গাড়ীৰ কাষত ভিৰ কৰে বাবে আমি হাইৱেৰ পৰা আন ৰাস্তা এটাৰে সোমাই ভিতৰে ভিতৰে গৈ প্ৰগ্ৰেমৰ স্থান মঙ্গলদৈ ভেবাৰঘাট পালোহি আৰু এতিয়াই অলপ অলপ বৰষুণো আৰম্ভ হৈ গ'ল কিন্তু মানুহৰ ভিৰ হলে অলপ কমা নাই ৰাস্তা ভাল বনাইছে গাড়ীৰ পৰা নামিয়েই জুবিনদা সিধাই মঞ্চত উঠিল মঙ্গলদৈতে লিখা তেওঁৰ মোৰ মনৰে কল্পনাত গানটোৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিলে ৰাতি বনোৱা এটা গান গানটোকে শুনিছে শুনিলে গম পাব তেনেদৰে এটাৰ পিছত এটা কৈ তেওঁৰ জনপ্ৰিয় গানবোৰ গাই গ'ল
মাজতে এতিয়া জুবিন দাই গান গোৱা নাই, তেওঁৰ সহযোগী শিল্পীসকলে গাইছে আৰু তেওঁ এইখিনি সময় কিন্তু ৰেষ্ট লোৱা নাই। সহযোগী শিল্পীয়ে গীত গাই থাকোঁতে তেওঁ ৰাজাদাৰ ওচৰলৈ আহি ড্ৰাম বজাইছে। হিতেশ দাই বিচাৰি আছে মানে গাড়ী উলিয়াবৰ হ'ল মানে জুবিন দাই শেষৰটো গান গাই থাকোঁতে আমি যাবলৈ ৰেডি হ'ব লাগে। দাদাই গানটো শেষ কৰিয়ে চিধাই গাড়ীত বহিব আৰু গুচি যাব, নহ'লে পিছত আৰু পাব্লিকৰ হেঁচাত গাড়ী উলিয়াব নোৱাৰা অৱস্থা হৈ যায়।
দিলো তোমাক ভালে আছা যাবা কৰি দিয়া যাওঁ এই গাড়ী ওলাই দিয়া ওলাই যাওঁ এইটো মোৰ খাচ মাছ ভাল না তেনেদৰে আজিৰ প্ৰগ্ৰেমৰ একেবাৰে শেষৰটো গান মানে মাজুলীৰ এজনী ছোৱালী গানটো গাই থকা সময়ত গাড়ীত বহি থাকোঁতে আপোনালোকৰ মাজৰে মোৰ ভিডিঅ' চাই ভাল পোৱা বহুকেইজন বন্ধুক সকলোৰে লগত লৰালৰিতে অলপমান কথা পাতি জুবিনদাৰ গাড়ীখন অহাৰ লগে লগে আমিও গুচি আহিলো আমি আহি পুনৰ খাৰ খোৱা পালো একেলগে সকলোৱে ভাত খালো ৰাতি 2 বজাত তাৰ পিছত অলপ সময় থাকি দাদা শুবলৈ গ'ল মানে তেওঁ আজি ইয়াতেই থাকিব কাইলৈ দাদাৰ প্ৰগ্ৰেম পাঠশালাত আছে গতিকে কাইলৈ গধূলি ইয়াৰ পৰাই চিধা গুচি যাব ঠিক আছে বাই 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 মই যাওঁ এতিয়া ময়ো ঘৰলৈ যাওঁ 2খন তামোল খোৱাৰ বাদ কাইলৈ দিনত আহিম এবাৰ দাদা শুই উঠিলে